চাওক, বাংলাদেশত যি ঘটনা ঘটিছে তাৰ নিন্দনীয়, আৰু আমি ৰাইজৰ দলক ইয়াক নিন্দা কৰিছোঁ। আৰু এই জঘন্য ঘটনা মানৱ সমাজক কলংকিত কৰা এক ঘটনা। আৰু এক চৰকাৰৰ কি দায়িত্ব থাকে, কৰ্তব্য থাকে যে সংখ্যালঘু মানুহক কেনেকৈ নিৰাপত্তা দিব পাৰি। এই নিৰাপত্তা দিয়াত আপোনাৰ ইউনূছ চৰকাৰে ব্যৰ্থ হৈছে। তাৰ উপৰিও দেখা যায় যে বাংলাদেশৰ নিচিনা আজি দেশে আজি আমাৰ ভাবুকি প্ৰদান কৰে যে আমাৰ যি চিকেন নেক আছে সেই চিকেন নেক দখল কৰিব। আজি বাংলাদেশৰ জন্ম ক'ৰ পৰা হ'ল? আজি ভাৰতবৰ্ষে আজি পাকিস্তানৰ লগত যুদ্ধ কৰি আজি বাংলাদেশক দেশ বনাই দিলোঁ। আমাৰ ওপৰত আঙুলি কৰা সাহস ক'ৰ পৰা হ'ল? ইয়াৰ উচিত উত্তৰ দিব আমাৰ মোদী চৰকাৰে, নিশ্চিতভাৱে যি বিজেপি চৰকাৰ আছে। গতিকে আমি ইউনূছ চৰকাৰ ডাঙৰীয়াক সকীয়াই দিব খুজিছোঁ যে যি ধৰণৰ কাৰ্যকলাপ আপোনালোকৰ দেশত চলি আছে, সংখ্যালঘুৰ ওপৰত যি আপোনালোকে অত্যাচাৰ চলাই আছে, সংখ্যালঘুক যি ধৰণৰ হত্যা কৰা হৈছে, ইয়াক অতি সোনকালে বন্ধ হ'ব লাগে। নহ'লে আজি এই যে আমাৰ দেশৰ পৰা আপোনালোকক প্ৰত্যুত্তৰ দিয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।